এই সাৰ্কেল কৰা ব্যক্তিজন চিনি পাইছেনে? এইজন হ'ল মিষ্টাৰ নৰেশ গোৱেল। আজিকালি খুব ভাইৰেল হৈছে তেখেত। সেই সময়ত বিখ্যাত জেট এয়াৰৱেজৰ মালিক আছিল তেখেত। সেই সময়ত বিখ্যাত আপোনালোকে উড়ান চাৰ্ফিৰা মুভি নিশ্চয় চাই। সেই সময়ত পৰেশ ৰাৱলে যিটো কেৰেক্টাৰ কৰিছে পৰেশ গোৱেল, আপোনালোকে নিশ্চয় বুজিছে কাৰ কথা কৈছোঁ। সেইখিনি সময়ত জেট এয়াৰৱেজ টপত থকাৰ কাৰণে নৰেশ গোৱেলৰ খুব অহংকাৰ হৈছিল আৰু যিমান পাৰে সৰু সুৰা এয়াৰৱেজ ধ্বংস কৰাত লাগিছিল আৰু এনেধৰণৰ বেয়া কাম তেখেতে যথেষ্ট কৰিছিল। সেই চিনেমাটো ভিলেইন হিচাপে দেখুওৱা হৈছিল আৰু তেনে ফাইনেন্সিয়েল ফ্ৰড তেখেতৰ বহুত সন্মুখলৈ আহিছিল। এনে ফাইনেন্সিয়েল ফ্ৰডৰ কাৰণে তেখেতৰ জেট এয়াৰৱেজ ধ্বংস হ'লেই লগতে তেখেতৰ পত্নীসহ জেলত কেইবছৰ পিছত পত্নী কেঞ্চাৰত ঢুকাল। জনামতে নৰেশ গোৱেলো কেঞ্চাৰৰ সৈতে যুঁজি আছে। অতীতত দপদপাই থকা নৰেশ গোৱেল এতিয়া শয্যাশায়ী। উৰি ফুৰা মানুহজন এতিয়া জেলত বন্দী। আৰু ইয়াৰ পৰা এটাই শিক্ষা পোৱা গ'ল, আপুনি যদি সফল হয় আপুনি অহংকাৰ নকৰিব, আৰু এই অহংকাৰে আপোনাৰ সময়ত পতন আনিব পাৰে। চ' সাৱধান হওক।